এইটো ক'বলৈতো কিমান কিমান কৰোঁ কৈ আমাৰ মুখ বিষাই গৈছে আৰু হাতীৰ উপদ্ৰৱটো সদায় আজি অকল বুলি নাই সদায় বছৰত মানে 365 দিনত 365 দিনে হাতীটো আহে আমাৰ ইয়াত আৰু ফৰেষ্ট আছে ফৰেষ্ট নাই বুলি ক'ব নোৱাৰি থাকে বৰগাঙৰ পৰা আহি পাওঁতে ইয়াত যিমানখিনি অনিষ্ট কৰিব লাগিব অনিষ্টটো সম্পূৰ্ণ হৈ যায় তাৰপিছতে আহি পাই যায় কেতিয়াবাতো নাহে ফোনে ৰিচিভ নকৰে ৰাতিৰ কথা এতিয়া ডিউটিত আছিলোঁ বুলি কৈ দিয়ে আমি কি কৰিম এই ইয়াত আমাৰ এটা মানে হাতীৰ কাৰণে কি ব্যৱস্থা কৰি দিব ফৰেষ্ট ডিপাৰ্টমেণ্টে এইটো কৰি দিব লাগিব নহ'লে আমি ইয়াত মানে জীয়াই থাকিবলৈ বহুত অসুবিধা হৈছে অতি সোনকালে এই ব্যৱস্থা কৰক আজি ৰাতি নহ'লে ৰাতি 7টাৰ পৰা ৰাতিপুৱা 5টালৈকে ডিউটি দিয়ক নৈপৰীয়া ৰাইজক আমাৰ এইটো দাবী আছে ঝাটকা লাইন আছে নোহোৱা নহয় কিন্তু মাজত ঝাটকা লাইন এই বজ্ৰপাতত বেয়া হৈ গ'ল তথাপিও আমি যেন তেন নিজৰ মানে গাঁঠিৰ ধন 1 টকা 2 টকা উঠাই বেটেৰীটো কিনি আনি লগাইছোঁ কিয়নো তাতোতো বাঁহৰ খুঁটা চাই থাকোঁ তথাপিও ক'ৰবাত বজায় কেতিয়াবা ঠেলি ভাঙি দিয়ে ঝাটকাটো আছে নোহোৱা নহয় কিন্তু সেইটোৱে বেয়া কৰি দিয়ে বনৰীয়া হাতী বুলি ক'বলৈ গ'লে আমাৰ ইয়াত এই হাতীটোক মই আজি প্ৰায় 4-5 দিন হ'ল ইয়াতে দেখি আছোঁ তাৰপিছত কালি ৰাতি আপোনাৰ প্ৰায় 11টা বজাৰ পৰা আহি আপোনাৰ কলগছৰ পৰা লৈ তাৰপিছত আমাৰ এইটো ঘৰত কুমাৰ পখৰেলৰ ঘৰত আহি পেলাই ঘৰৰ শুই থকা অৱস্থাতে বেৰখন ভাঙি দিলে তাৰপিছত পিছফালৰ পৰা আপোনাৰ পাকঘৰতো সোমাই তহছ নহছ কৰিলে আৰু তামোলৰ গছ ধৰক বা আপোনাৰ কলগছ মানে বিভিন্ন খেতি কৰিছে তাকেতো বন বিভাগকতো আমি ফোন কৰাৰ পিছত আহিলে তেখেতসকলে প্ৰায় দেৰিকৈ আহিছে 3:30-4টা বজাত আহি পেলাই হাতীটোক তলত নমালে কিন্তু হাতীটো ইয়াতে আছে তেখেতসকলেও গম পায় আমাৰ ইয়াৰ কাষত থকা কেম্পৰ যিখিনি কৰ্মচাৰী আছে তেখেতসকলেও গম পায় কিন্তু তেখেতসকলেতো হাতত ইমান কিবা নাই মানুহো কম আছে আৰু মই বেছিকেলি ক'ব যাওঁ যে আমাৰ ইয়াতে আৰু 2জনমান মানুহ বঢ়াই দিব লাগে কেম্পত যে তেখেতসকলে আহি পেলাই আমাৰ এইখিনি সৰু সুৰা মানে হাতী বা বনৰীয়া গাহৰি সেইখিনিক প্ৰটেষ্ট কৰিব পৰাকৈ মানে এটা সৰুকৈ ব্যৱস্থা ইয়াতে কৰি দিয়াটো আৰু ভাল হ'লে হয়